গুড মৰ্ণিং অসমবাসী, কি খবৰ সকলোৱে? আমাৰ খবৰ ভালে। তো আজি আমি পূৰা একদম 11 নম্বৰ দিনৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। তো এইফালে দেখিব পাইছে পূৰা একদম নামঘৰৰ গেট। তো এতিয়া পূৰা ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছোঁ। তো এতিয়া টাইম হৈ গ'ল 7টা। তো আমি একদম পূৰা গুৱাহাটীৰ পৰা এতিয়া ষ্টাৰ্ট কৰি দিছোঁ। তো ব'লা গৈ থাকোঁ। তো আজিৰ ভিডিঅ'টো ক'ত কেনেকৈ কি হয় দেখুৱাই গৈ থাকিম। তো ভিডিঅ'ৰ মাজলৈ ব'লা আগবাঢ়ি গৈ থাকোঁ। তো আহি বহুত কোনে পাই গ'লোঁ। আমি যিখন ঠাইত আছিলোঁ সেইখন ঠাইৰ পৰা আমি কমচে কম 10 কিলোমিটাৰমান গুচি আহিলোঁ। তো ৰাস্তাত ইমান ভিডিঅ' চিডিঅ' বনাই থকা নাই। তো আজি আমি পাবগৈ লাগিব ৰঙিয়া। তো ৰঙিয়া যেনে তেনে হ'লেও পাবগৈ লাগিব। ৰাস্তাত মানে ইমান ভিডিঅ' বনাই থকা নাই। তো আগফালে ভিউ চেক কৰা গাইছ। তো একদম পূৰা পাহাৰ, বতৰ পূৰা ডাৱৰীয়া হৈ আছে যদিও মানে গৰমটো এনেকুৱা দিছে ন, পূৰা একদম যাবলৈ মন যোৱা নাই। পূৰা একদম পূৰা ভিতৰৰ পৰা ঘামি গৈছোঁ। এইকণতে অলপ দেৰি বহিছিলোঁ। তো ইয়াৰ পৰা এতিয়া ওলাই দিম আৰু লাহে লাহে মানে কি ওলাই দিওঁ, ব'লা গৈ থাকোঁ। তাৰে আহি থাকোঁতে এই বাইদেউক লগ পালোঁ। তো বাইদেউ বিল্ডিঙৰ ওপৰৰ পৰাই মাত দিছে, বোলে ক'ত গৈ আছা তোমালোক? যে ক'লোঁ আমি এনেকৈ যোৰহাটৰ পৰা খোজকাঢ়ি গৈ আছোঁ। তো এয়া বাইদেউ ঠাণ্ডা আনি কিনি দিলে। তো বহুত ভাল লাগিলে বাইদেউক লগ পাই। বহুত ধন্যবাদ বাইদেউৰ কাৰণে। তো ইয়াৰ পৰা এতিয়া গৈ আছোঁ আগলৈকে। তো চাই থাকিবা। চেণ্ডেলটো ল'ব লাগিব। চেণ্ডেলো ফাটিলে মানে পূৰা একদম তলৰ পৰা শিলগুটি সোমাই পূৰা একদম ফাটি গ'ল। তো চেণ্ডেলটো ল'বগৈ লাগিব। তো আগত গৈ ল'মগৈ। তো ভৰিও পূৰা একদম পেইন হৈ আছে। এতিয়া সুধিলোঁ মলম পামনি? নাই বোলে, মলম চলম নাই। তো আগত গৈ ল'বগৈ লাগিব। পূৰা ভৰি বিষ। তো গৈ থাকোঁ ব'লা। তো আহি অলপ দূৰ পাই গ'লে এই বৰষুণ দিয়াৰ কাৰণে ৰখি দিছিলোঁ। বৰষুণ দেখিব পাইছে। তো এইফালে আছে এয়া মন্দিৰ এভাগ। তো ইয়াৰ মন্দিৰ। তো ইয়াতে অলপ দেৰি ৰখিছোঁ। তো এইখন দাদাৰ দোকান। তো ইয়াতে অলপ দেৰি ৰখি দিলোঁ। তো ওলাই দিম আৰু বৰষুণৰ কাৰণে ৰখিলেই পিছে। তো ওলাই দিম ইয়াৰ পৰা। তো চাই থাকিবা। তো অলপ আগত দেখিছিলে গাইছ কেনেকুৱা মানে একদম বৰষুণ দি আছিলে। তো এইফালে আকৌ এতিয়া ওলাই গ'ল আৰু। তো আমিও পূৰা একদম গৈ আছোঁ। তো আমি যিখন দোকানত ৰখিছিলোঁ সেই দোকানখনৰ দাদাজনে আমাক গামোচা দিলে। তো বহুতখিনি মৰম পালোঁ দাদাৰ দোকানৰ পৰা। তো চাহো খোৱালে। তো চাহটোও খালোঁ। এতিয়া বৰষুণটো ৰখালে কাৰণে ওলাই দিছোঁ আৰু লাহে। তো এতিয়া পূৰা গৈ আছোঁ ৰঙিয়াৰ কাৰণে গাইছ। দেখিব পাইছে ৰ'দটো কেনেকুৱা দি আছে। তো গৈ আছোঁ এনেকৈ পূৰা একদম অসমবাসী ৰাইজৰ পূৰা মৰম ছাপৰ্ট পায়। তো ব'লা গাইছ গৈ থাকোঁ। তো গাইছ আহি পাই গ'লোঁ পূৰা একদম জালুকবাৰী। তো চেণ্ডেল এযোৰ ল'লোঁ, মানে চেণ্ডেলযোৰ এযোৰ যিযোৰ ল'লোঁ পূৰা কাটিছেহে। তো উপায় নাই, পিন্ধিবতো লাগিব ল'লোঁ যেতিয়া। তো ইয়াৰ পৰা পূৰা একদম গৈ আছোঁ। আগত দাদা দুজন লগ পাইছিলোঁ। তো ভিডিঅ' ল'ব নোৱাৰিলোঁ বাৰু। তো দাদাকেইজনে অলপ হেল্প কৰি দিলে। তো আহি আছোঁ এনেকৈ পূৰা ৰ'দটো দেখিছাই, ৰ'দটো কথা কিনো ক'ম আৰু। তো গৈ আছোঁ এনেকৈ। আহি থাকোঁতে ঘপককৈ লগ পাই গ'লোঁ ৰূপম দাক। তো সকলোৱে চিনি পোৱাই চাগে, ইমান ভাল ডান্সাৰ হয়। তো ভিডিঅ' ক্লিপটো ল'ব নোৱাৰিলোঁ বাৰু তেওঁৰ লগত। তেওঁ আমাৰ লগত ভিডিঅ' অলপ ল'লে। তো লগ পাই বহুত ভাল লাগিলে দাদাক। তো আগতে লগ পাইছিলোঁ। তো আহি আছোঁ এনেকৈ। তো গাইছ ৰ'দ চোৱা, ৰ'দ পূৰা একদম ফাটি গৈছে ৰ'দত। তো চেণ্ডেলো মানে যিযোৰ ল'লোঁ গাইছ কৈছোঁৱে ন, পূৰা একদম পূৰা চিল খাই গৈছে আৰু ভৰি। তো গৈ আছোঁ এনেকৈ আগলৈকে। তো চাই থাকিবা ভিডিঅ'টো। একদম পূৰা ফাইনেলি আহি পাই গ'লে একদম শৰাইঘাট দলং। তো এইপিনে দেখিব পাইছে দলং আছে অকণমান আগত। তো দেখুৱামগৈ বাৰু ভিউটো কেনেকুৱা হয়। তো গৈ আছোঁ ৰাস্তাত মানে গাইছ কি ক'ম, এনেকুৱা মানুহ পাওঁ ন কিছুমান, মানে কি ক'ম আৰু। কিছুমান মানুহ বহুত ভাল থাকে, কিছুমান মানুহ বহুত মানে কি ক'ম আৰু। এই গৰমত খোজকাঢ়ি আহিছোঁ দেখিছাই ন। তো কিছুমান মানুহে বহুত ফাল্টু কৰে। তো ভাল নালাগে তেনেকৈ। তো ব'লা গৈ থাকোঁ। মানুহৰ কথানো কি ক'ম, তেনেকুৱা আছে আজিকালি। এইফালে দেখিব পাইছাই গাইছ, হাজো আছে 27 কিলোমিটাৰ, ৰঙিয়া আছে 36, তেজপুৰ আছে 167। তো গৈ থাকোঁ ব'লা। গাইছ একদম পূৰা ইয়াৰ ব্ৰিজৰ ওপৰত উঠি দিলোঁ, দেখিছাই ন। তো গৈ আছোঁ এনেকৈ গাইছ, মহাদেৱৰ নাম লৈ পূৰা আগবাঢ়ি গৈ আছোঁ। অসমবাসী ৰাইজৰ মৰম ছাপোৰ্ট লৈ পূৰা একদম আগবাঢ়ি গৈ আছোঁ। চাবলৈ পাইছে পূৰা একদম ব্ৰিজ। গৈ আছোঁ এনেকৈ ব'লা আগলৈকে গৈ থাকোঁ।
কিন্তু অহাৰ পিছত অলপ দেৰি ৰখি দিলোঁহি। তো বেগতে আম দুটামান আছে, কেইবাদিনো হ'ল বাৰু আমকেইটা থকা। তো এতিয়া বস্তু এটা দেখুৱাই আছোঁ তোমালোকক, ৰ'বা এক ছেকেণ্ড। এই পূৰা এক্সাৰচাইজ মাৰি আছে, পূৰা ইয়াৰ হাত বিষ হেনো, হাত বিষৰ কাৰণে এই পূৰা এক্সাৰচাইজ কৰি আছে। তো এক ছেকেণ্ড তোমাৰ লগত বস্তু এটা দেখাই আছোঁ দেই গাইছ, এক ছেকেণ্ড জুম হেল্ল' এখন গাইছ বেলেগ একো কৰিবলৈ নালাগে, মানে আম কাট এতিয়া পূৰা একদম আম কাটাত লাগি যাম গাইছ। কোনটা আহিছে এই আম কাটিব মই চাম ভাই। তো গাইছ গেদাই মাৰিলে আমৰ লগত নেমু আহি গৈছে গাইছ। ভাবিছিলোঁ আমটো ভাল হ'ব, এইটো গেলা ওলালে দেখিছে হেনো, এইটো মানে গেলা ওলালে, এইটোৰ পৰা এইকণ ওলালে। তো স্কেম এটা হৈ গ'ল, মানে নেমুহে আম বুলি ভাবিছিলোঁ। একো নাই, মেংগ' আছে আমাৰ লগত, আম আছে। তো পূৰা একদম খাই লওঁ, গৈ থাকিম তাৰপৰা। তো আমি গাইছ একদম পূৰা শৰাইঘাটৰ দলঙৰ ওপৰত আহি আছোঁ এতিয়া। আপুনি দেখিব পাইছে, চেক কৰা ভিউ, ভিউ যিমান দূৰলৈকে যাব পাৰিছে সিমান দূৰলৈকে চোৱা গাইছ। একদম পূৰা অলপ পানীও আহিছে ইয়াতে। তো এইফালেও দেখিব পাইছে এখন দলং। তো আহি আছোঁ এতিয়া, আগত ইয়াত দেখিব পাইছে পূৰা পানী হৈ আছে এইখন। সেইখনত আৰু এনেকৈয়ে যাব লাগিব, উপায় নাই। তো একদম পূৰা মজা লাগিছে, পূৰা একদম ঠাণ্ডা হাৱা মাৰি আছে। তো ইয়াৰ ফিল একদম পূৰা মজা গাইছ, কি ক'ম আৰু কথা নাই। তো এবাৰ চেক কৰা, আকৌ এবাৰ চেক কৰা গাইছ, এইটো চেক কৰা। কি ক'ম আৰু এনেকৈ আহিব লাগিব, উপায় নাই। ইয়াততো যাব নোৱাৰোঁ, তেনেকৈ আহি থাকিব লাগিব, উপায় নাই। গৈ আছোঁ এনেকৈ, চাই থাকা তোমালোকে, অলপ এনজয় কৰা ব্লগটো চাই কেনে। গৈ থাকোঁ ব'লা, পানীখন পাৰ হৈ লওঁ তাৰপিছত আকৌ দেখাই আছোঁ ৰ'বা। অলপ তোমালোকে ভিউ চেক কৰা গাইছ, পূৰা একদম 360 ঘূৰাই দিছোঁ, চাই এইপিনে এনেকৈ আহি। এইটোতো পূৰা মোবাইলত ব্যস্ত। ওপৰেদি আহি থাকোঁতে বস্তু এটা দেখা পালোঁ। তো ইয়াত আপুনি দেখিব পাইছে পূৰা একদম বাবাৰ মন্দিৰ। তো ইয়াৰ পৰা একদম পূৰা বাবাৰ আশীৰ্বাদ লৈ গৈ আছোঁ আগলৈকে। চাই লওঁ আজি কিমান দূৰলৈকে পাওঁ। তো ব'লা গৈ থাকোঁ। তো পূৰা একদম এতিয়া দলং আহি পেলাই আগলৈ আহি আছোঁ। তো এইখন অভাৰব্ৰিজ বুলিয়ে ক'ব লাগিব, অভাৰব্ৰিজৰ ওপৰেদি নগৈ তলেদি আহি আছোঁ। একদম পূৰা মুখৰ আগত পূৰা পাহাৰৰ ভিউ লৈ আহি আছোঁ গাইছ। তো বেছি দূৰ নাই আৰু ইয়াৰ পৰা, তো গৈ আছোঁ এনেকৈ। তো ভোক ওলাই আহিছে, তো আগত গৈ কিবা এটা খাবগৈ লাগিব, ব'লা গৈ থাকোঁ। ৰঙিয়া আছে ইয়াৰ পৰা একদম 35 কিলোমিটাৰ। তো গৈ আছোঁ আৰু এনেকৈ। তো একবাৰ পাগলা নেকি, তো আগফালে পূৰা একদম পাহাৰৰ ভিউ একবাৰ চেক কৰা গাইছ। এই চেক্সি পূৰা গৈ আছোঁ একদম এনেকৈ। ব'লা আগলৈকে গৈ থাকোঁ। তো গাইছ আহি বহুত দূৰ পাই গ'লোঁ। তো আহি থাকোঁতে বস্তু এভাগ দেখা পালোঁ, তো ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। তো এইপিনে দেখিবলৈ পাইছেনে গাইছ, পূৰা একদম বুদ্ধদেৱৰ মূৰ্তি একদম পাহাৰৰ ওপৰত, দেখিছেনে ইমান ওপৰত আছেগৈ। কেমেৰাত ইমান ধুনীয়াকৈ ধৰিব নোৱাৰি, তেওঁ বহুত ওপৰত আছেগৈ। তো আহি আছোঁ এনেকৈ। তো ইও পূৰা একদম ব্লগ বনাই গৈ আছে, তো ময়ো পূৰা একদম বনাই গৈ আছোঁ। তো গাইছ কি ক'ম, মানে একদম পূৰা ভোক লাগি গৈছে। তো চব জেগাতে খাবও নোৱাৰোঁ ন, মানে কি ক'ম আৰু আহি আছোঁ সেইকাৰণে। চাই লওঁ ক'ত পাওঁগৈ, অলপ দূৰ গৈ পেলাই কিবা এটা খাব লাগিব। তো এইপিনে একদম পূৰা বাবাৰ মন্দিৰ, এইফালে দেখিব পাইছে গণেশ মন্দিৰ হয়। তো এয়া দেখিছে আৰু আহি আছোঁ এনেকৈ। ব'লা গাইছ একদম পূৰা গৈ থাকোঁ এতিয়া আগলৈকে। একদম বহুত দূৰ পাই গ'লোঁ। তো ইয়াতে এতিয়া ৰুটি খাম, ৰুটি খাই কেনে ওলাই দিম আৰু ইয়াৰ পৰা। তো ৰুটিটো খাই লওঁ পূৰা ইয়াতে, চাই দিবা ভিডিঅ'টো আগলৈ। তো মানে একদম আহি পূৰা ৰুটি চুটি খালোঁ, ৰুটি চুটি খাই পেলাই এতিয়া আমি পূৰা একদম 15 কিলোমিটাৰমান আহিলোঁ।
অহাৰ পিছত অলপ ভাগৰ লাগিছে তো ইয়াতে অলপ দেৰি বহি দিছোঁ দেখিব পাইছে তো গৈ আছোঁ আৰু বেছি দূৰ নাই আৰু ইয়াৰ পৰা 20 কিলোমিটাৰমান আছে ৰঙিয়া তো গৈ থাকিম পূৰা ভাগৰ লাগিছে গাইজ ভাগৰ লাগিছে যদিও পূৰা একদম মহাদেৱৰ নাম লৈ আগলৈ আগবাঢ়ি গৈ আছোঁ তো চাই থাকিবা ভিডিঅ'টো আগলৈকে তো ব'লা গাইজ গৈ থাকোঁ